এজনে কমেণ্ট কৰি কৈছে যে এজন মতা মানুহ আৰু দুজনী পত্নীৰ মাজত কথা কোৱাৰ ভিডিঅ' বনাব লাগে। গতিকে আজি মই এজন মতা মানুহ আৰু তেওঁ দুজনী পত্নী মানে সতিনী আৰু তাকে লৈ মই ভিডিঅ' বনাই লৈ আনিছোঁ দেই। আৰু যোনে আৰু যি বিষয়ৰ ওপৰত ভিডিঅ' বনাব লাগে মোক কমেণ্ট কৰি জনাবা দেই। এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দুজনীয়ে কেনেকৈ কাজিয়া লাগে, কেনেকৈ কি কথা পাতে তাকে আজি ভিডিঅ' লৈ আনিছোঁ দেই। এতিয়া চোৱা, আৰম্ভ কৰিছোঁ। প্ৰথমে ধৰা দীপকৰ পত্নী পাৰ্বতী আৰু কল্পনা দেই। এতিয়া দীপকে প্ৰথমে ক'লে, হেৰা ক'ত গ'লাহে, হেৰা ক'ত গ'লাহে বুলি দীপকে মাতিলে। এই কথাষাৰক আকৌ হিন্দীত দি আছোঁ, তোমালোকক বুজাই গৈ থাকিম মই দেই। হেৰা ক'ত গ'লাহে মানে অ'ৰি কহা গৈৰে, হিন্দীত এনেকৈ কোৱা হ'ব দেই। অ'ৰি কহা গৈৰে এনেকৈ কোৱা হ'ব। তাৰপিছত কল্পনাই মাত লগালে। কল্পনাই মানে উত্তৰ দিলে, মাতিলে আৰু দেই, কথাটো ক'লে। তাৰপিছত কি ক'লে, কি হ'ল আহিছোঁ, কি হ'ল আহিছোঁ। যোনে অসমীয়া নোৱাৰা হিন্দী আখৰে অসমীয়া দিছোঁ, চাই ল'বা। তাৰপিছত এই কথাষাৰক আকৌ মই হিন্দীত অনুবাদ কৰি দি আছোঁ, চোৱা। হা কিয়া হোৱা আতি হুঁ, হা কিয়া হোৱা আতি হুঁ। যোনে হিন্দী নোৱাৰা অসমীয়া আখৰে হিন্দী লিখি দিছোঁ, চাই ল'বা দেই। তাৰপিছত পাৰ্বতীয়ে ক'লে, আকৌ দুজনী পত্নী নহয়, এজনী কল্পনা এজনী পাৰ্বতী। এতিয়া পাৰ্বতীয়ে ক'লে, কি ক'লে চোৱা, কি হ'লনো অলপ ৰখিব, কি হ'লনো অলপ ৰখিব। মই মানে স্পীডত কথা কৈ গৈ আছোঁতো, অলপ কিবা হ'ব পাৰে দেই, মিষ্টেকো হ'ব পাৰে, চাই ল'বা। তে ইয়াৰ অৰ্থ হ'ব, কিয়া হ' গায়া থোৰা ৰুকিয়ে। কি হ'লনো অলপ ৰখিব মানে কিয়া হ' গায়া থোৰা ৰুকিয়ে বুলি ক'লে। তাৰ পাছত হেৰিয়ে ক'লে, আকৌ দীপকে ক'লে। দীপকে অলপ ভাবিলে আৰু চিন্তা কৰিলে কথাটো। কি চিন্তা কৰিলে চোৱা, মই লিখি দিছোঁ আকৌ অসমীয়াত, তাকে আকৌ হিন্দীত বুজাই দিম দেই। অলপ সময় পাছতো কোনো নাহিলে, অলপ সময় পাছতো কোনো নাহিলে, পাৰ্বতীও নাহিলে, কল্পনাও নাহিলে। তেতিয়া অলপ সময় পাছতো কোনো নাহিলে মানে কি হ'ব হিন্দীত, তাকে বুজাই দিছোঁ। থোৰে দেৰ বাদ মে ভি কৈ নহি আই, থোৰে দেৰ বাদ মে ভি কৈ নহি আই। বুজি পাইছে নাই? বুজিবলৈ কিবা অসুবিধা হৈ আছে নেকি? অসুবিধা হ'লে মোক ক'বা দেই। তাৰপিছত চোৱা, আকৌ দীপকে কি ক'লে, অলপ পিছত কোনো নহা দেখি কি ক'লে দীপকে, হেৰা অলপ এইফালে আহা না বুলি অলপ কাতৰ হৈ কথা ক'লে দেই। হেৰা অলপ এইফালে আহা না, তাকে মই বুজাই দি আছোঁ হিন্দীত। যদি তোমালোকে ক'ব বিচাৰা হেৰা অলপ এইফালে আহা না বুলি, তেতিয়াহ'লে এনেকৈ ক'বা, অ'ৰি জৰা ইধৰ আনা, অ'ৰি জৰা ইধৰ আনা। হেৰা মানে হিন্দীতে হ'ব অ'ৰি দেই, মনত ৰাখিবা। তাৰপিছত এতিয়া পাৰ্বতীয়ে ক'লে, পাৰ্বতীয়ে কি ক'লে চোৱা। পাৰ্বতীয়ে ক'লে, দুয়োজনী একেলগে আহিল, মানে পাৰ্বতী আৰু কল্পনা দুয়োজনী আহিল দেই। পাৰ্বতীয়ে নক'লে ইয়াত, পাৰ্বতী আৰু কল্পনা দুয়োজনী একেলগে আহিল। তাকে মই আকৌ হিন্দীত দি আছোঁ, বুজাই দি আছোঁ, চোৱা। দুয়োজনী একেলগে আহিল মানে দোনো এক সাথ আই, দোনো এক সাথ আই দেই। পাৰ্বতী আৰু কল্পনা একেলগে দুজনী আহিল। এতিয়া ওচৰত আহিল, কাৰ ওচৰত আহিল? দীপকৰ দেই। এতিয়া দীপকে ইহঁতক কি ক'লে চোৱা। দীপকে ক'লে, মোৰ ভোক লাগিছিল মোৰ ভোক লাগিছিল বুলি ক'লে সিহঁতক দুটাক দেই, যে মোৰ ভোক লাগিছিল। তে তোমালোকেও যদি ক'ব বিচাৰা এনেকা যে মোৰ ভোক লাগিছিল, তেতিয়াহ'লে হিন্দীত ক'ব লাগিব, মুঝে ভোক লগি হে ইয়াৰ, মুঝে ভোক লগি হে ইয়াৰ। মনত ৰাখিবা, ভোক লগাটো স্ত্ৰীলিংগৰ কাৰণে লগি দিছোঁ দেই, মনত ৰাখিবা। অসমীয়াত মানে হিন্দীত ইয়াৰ বুজায় দেই। তাৰপিছত চোৱা, আকৌ দীপকে কি ক'লে, দীপকে ভোক লাগিল, মোৰ ভোক লাগিছে কৈ কিনি আকৌ কি ক'লে, ভাত আছে নেকি বনাইছানে, ভাত আছে নেকি বনাইছানে বুলি দুজনীক সুধিলে। এতিয়া ভাত আছে নেকি বনাইছানে মানে কি ক'বা হিন্দীত? এনেকৈ যদি ক'ব বিচাৰা, চাৱল হে কিয়া পকায়ে হে কিয়া, মানে চাৱল মানে ভাতক কোৱা হয় দেই, কিন্তু এনে আমি খানা বুলি কোৱা হয়। খানাক কিন্তু আমি খাদ্য বুলি কওঁ, এইটো আমি ব্যৱহাৰ নকৰোঁ অসমীয়াত দেই। তাৰপিছত চোৱা, কল্পনাই ক'লে। এতিয়া কল্পনাই কি ক'লে? কল্পনাই ক'লে, বনাইছোঁ মই দি আছোঁ, বনাইছোঁ মই দি আছোঁ। বনাইছোঁ মই দি আছোঁ মানে হিন্দীত কি হ'ব? হিন্দীত যদি ক'ব বিচাৰা তোমালোকেও,
मैंने पकाया है दे रही हूँ मैंने पकाया है दे रही हूँ এইটো হেটো ঐকাৰ হ'ব লাগিছিল দেই অলপ মিষ্টেক হৈ গ'ল লিখাতে তোমালোকে বুজি পাবা তাৰপিছত পাৰ্বতীয়ে কি ক'লে চোৱা পাৰ্বতীয়ে ক'লে পাৰ্বতীয়ে উত্তৰ দিলে আৰু মই দিম আপোনাক ভাত মই দিম আপোনাক ভাত মানে কল্পনাই ক'লে মই বনাইছো দিম কিন্তু পাৰ্বতীয়ে ক'লে মই দিম আপোনাক ভাত ইয়াক আকৌ হিন্দীত দিছো मैं आपको चावल दूंगी मैं आपको चावल दूंगी মানে কল্পনাই কিয় দিব তাই দিব আৰু এনেকৈ দেই কাজে লাগি গ'ল দুটাই তাৰ পাছত হেৰিয়ে ক'লে পাৰ্বতীয়ে আকৌ ক'লে কি ক'লে আকৌ ক'লে পাৰ্বতীয়ে তাই কিয় দিব আহক খাবলৈ মানে দীপকক মাতিছে যে তাই কিয় দিব আকৌ আহক খাবলৈ তাই নিজে দিব আৰু কল্পনাই দিবলৈ মানা কৰিছে আৰু কথাটো দেই যে তাই কিয় দিব আহক খাবলৈ মানে হিন্দীত কোৱা হ'ব ওহ কিউ দেগি आइए खाने के लिए মানে মাতিছে দীপকক দেই ওহ কিউ দেগি आइए खाने के लिए বুলি পাৰ্বতীয়ে মাতিলে ইয়াৰ পিছত কল্পনাই আকৌ ক'লে কি ক'লে কল্পনাই চোৱা মই দিছো আকৌ প্ৰথমে অসমীয়াত দি আছো কল্পনাই ক'লে কিয় মই দিলে কি হ'ব কিয় মই দিলে কি হ'ব বুলি ক'লে মই কিয় মই দিলে কি হ'ব মানে হিন্দীত দি আছো আকৌ বুজাই কিনি ইয়াক হ'ব কিউ मैं दूंगी तो क्या होगा क्यों मैं दूंगी तो क्या होगा মানে তাই দিলে কি হ'ব আকৌ পাৰ্বতীয়ে কিয় দিব লাগে দুজনী এনেকৈ তৰ্কাতৰ্কি লাগিছে দেই তাৰ পিছত কল্পনাই আকৌ ক'লে যে আজি তেওঁক মইহে ভাত দিম আজি তেওঁক মইহে ভাত দিম বুজিছানে দুজনী মানে কাজিয়া লাগি গ'ল তাৰপিছত তোমালোকে এনেকৈ শুনি পাইছানে নাই কাৰোবাৰ ঘৰত এনেকৈ কাজিয়া তাকে দেই চোৱা আজি তেওঁক মইহে ভাত দিম মানে হিন্দীত কোৱা হ'ব आज मैं ही उनको खाना दूंगी आज मैं ही उनको खाना दूंगी আমি এনে ভাত বুলি কওঁ হিন্দীত ডাইৰেক্ট ভাত নকয় খানা বুলি কয় দেই তাৰপিছত পাৰ্বতীয়ে আকৌ ক'লে কি ক'লে চোৱা দি আছো মই পাৰ্বতীয়ে ক'লে নাই নাই মইহে দিম বুজিছানে নাই নাই মইহে দিম মানে হিন্দীত কোৱা হ'ব नहीं नहीं मैं ही दूंगी মানে দুজনীয়ে মানে কাজিয়া লাগি গ'ল এজনীয়ে কৈ আছে মই দিম আনজনীয়ে কৈ আছে তাই দিব বোলে বুজি পাইছানে তাৰপিছত কল্পনাই আকৌ ক'লে তাৰ কথা শুনি কিনি কল্পনাই ক'লে কি ক'লে চোৱা আপুনি কওক কোনে দিলে খাব মানে দীপকক সুধি আছে নিজৰ গিৰিয়েকক আৰু যেনে আপুনি কওক আপুনি নিজে কওক আৰু কথাটো কোনে দিলে খাব আপুনি কওক কোনে দিলে খাব মানে হিন্দীত কোৱা হ'ব কেনেকৈ आप बताइए किसके देने पर खाएंगे आप बताइए বা ইয়াত আৰু এটা লগাব পাৰিলা তোমালোকে आप ही बताइए দিব পাৰিলা হয় দেই মই ডাইৰেক্ট দি দিছো তাৰ পিছত দীপকে উত্তৰ দিলে কি উত্তৰ দিলে দীপকৰ এই দুজনৰ কাজিয়া দেখি কিনি তাৰ খঙে উঠি গ'ল দীপকৰ কি ক'লে হ'ব মই ভাতেই নাখাওঁ মানে হিন্দীত যদি ক'ব বিচাৰা এনেকৈ ক'বা होगा मैं खाना ही नहीं खाऊंगा বুজি পাইছানে ভাল লাগিছেনে ভিডিঅ'টো ভাল লাগিলে মাজত লাইক এটা কৰি দিবা দেই তাৰপিছত দীপকে আকৌ ক'লে কি ক'লে খানা হি নহি খাওঁগা তাৰপিছত আকৌ ক'লে দীপকে ক'লে মই নোখোৱাকৈয়ে থাকিম মানে হিন্দীত কোৱা হ'ব এনেকৈ যদি ক'ব বিচাৰা তোমালোকে मैं बिना खाकर ही रहूंगा বুলি কোৱা হ'ব দেই তাৰপিছত কি কৰিলে দীপকে নোখোৱাকৈয়ে থাকিম বুলি কোৱাৰ পিছত দীপকে আকৌ ক'লে তথাপি তোমালোকে নেলাগিবা মই নোখোৱাকৈয়ে থাকিম তথাপি তোমালোকে নেলাগিবা বুলি দুজনীক ক'লে তথাপি তোমালোকে নেলাগিবা মানে হিন্দীত কোৱা হ'ব কেনেকৈ फिर भी तुम लोग लड़ाई मत करो মানে দুজনীক বুজালে যেন মই নাখাও লাগে ভাত তথাপি তোমালোকে কাইজা নেলাগিবা বুজি পাইছানে তাৰপিছত
খঙতে দীপকে গুচি গ'ল ইয়াৰ পৰা উঠি কিনি ইয়াৰ পৰা গুচি গ'ল গুচি যোৱাৰ পিছত অলপ সময় পাছত ঘৰৰ ভিতৰৰ পৰা মানে এটা বাক্যত দীঘল হৈ যাব যে সেইবাবে মই আধা দিছোঁ দেই চোৱা অলপ পাছত আৰু ঘৰৰ ভিতৰৰ পৰা মানে হিন্দীত কোৱা হ'ব থোড়ে দেৰ বাদ মে ঘৰ কে অন্দৰ সে থোড়ে দেৰ বাদ মে ঘৰ কে অন্দৰ সে মানে ঘৰৰ ভিতৰৰ পৰা সি মাত শুনা পালে কি মাত শুনা পালে পাৰ্বতীৰ মাত পাৰ্বতীয়ে ক'লে কি ক'লে চোৱা মই দিছোঁ দেই পাৰ্বতীয়ে ক'লে মই ভাত দিলোঁ সোনকালে আহক মই ভাত দিলোঁ সোনকালে আহক এই কথাষাৰক মই আকৌ হিন্দীত দিছোঁ চোৱা মই ভাত দিলোঁ সোনকালে আহক বুলি ক'লে তোমালোকে যদি ক'ব বিচাৰা হিন্দীত ক'ব লাগিব মেনে খানা লগা দি জলদি আইয়ে ভাত দিলোঁ মানে হিন্দীত ব্যৱহাৰ নকৰে হিন্দীত কোৱা হয় লগা দি দেই মনত ৰাখিবা মেনে খানা লগা দি জলদি আইয়ে বুলি মাতিলে তাৰপিছত কল্পনাই কি কৰিলে পাৰ্বতীয়েহে ভাত দিলে কল্পনাই কি কৰিলে কল্পনাই তাই খঙতে একো নামাতি আকৌ দি আছোঁ দেই আধা বাক্য হয় পুৰা দীঘল দিলে দিগদাৰ হ'ব নহয় তাই খঙতে একো নামাতি কি কৰিলে তাই খঙতে একো নামাতি মানে হিন্দীত দি আছোঁ ওহ গুस्সে মে কুছ বলে বিনা ওহ গুস্সে মে কুছ বলে বিনা কি কৰিলে আকৌ কি কৰিলে তাই খঙতে কল্পনাই কি কৰিলে চোৱা মই দি আছোঁ ভালকৈ মনোযোগেৰে চাবা ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আগলৈ এনেকৈ ভিডিঅ' চাই থাকিব পাৰিবা দেই তাই কি কৰিলে খঙতে গাল বা মুখ ফুলাই বহি আছে কোনোবাই গাল কয় কোনোবাই মুখ কয় মুখ ফুলাই বহি আছে মানে খঙতে দেই কাৰণ পাৰ্বতী ভাত দি আছে নহয় তাই কি কৰিলে খঙতে গাল ফুলাই বহি আছে তাকে হিন্দীত কোৱা হ'ব মুখ ফুলাকৰ বেঠি হে গাল ফুলাই বহি আছে মানে মুখ ফুলাকৰ বেঠি হে বুজি পাই আছানে তোমালোকে এতিয়া আজি ইমানতে দিলোঁ আকৌ নেক্সট ভিডিঅ'ত ইয়াৰ পুৰা সম্পূৰ্ণ কাহিনীটো দিম কেনেকৈ কি কাজিয়া লাগে শুবলৈ যাওঁতে কাজিয়া হয় কেনেকৈ কি কাম কৰোঁতে সকলো কথা মই বুজাই দিম ভালকৈ এটা ভিডিঅ' ডাইৰেক্ট পুৰা এইটো 10 মিনিটৰ ভিডিঅ' বনাওঁতে মই তোমালোকক 2 ঘণ্টা পাৰ হৈ গ'ল দেই ইমান সময় নাপাওঁ নহয় গতিকে বেয়া নাপাবা তোমালোকে আজি ইমানতে সামৰি মাৰিলোঁ আৰু যোনে আকৌ বেলেগে যদি কেনেধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'বা দেই আজি ইমানতে সামৰি মাৰিছোঁ